ডিব্ৰুগড়ত সেলিম সুলেমানৰ ধুমুহা, জুবিন গাৰ্গৰ গীতৰ লহৰ, হাজাৰ হাজাৰ অনুৰাগীৰ হৰ্ষোল্লাস। চাহনগৰী ডিব্ৰুগড়ত এক ঐতিহাসিক মুহূৰ্ত। বলিউডৰ দিগ্গজ সংগীত পৰিচালক জ্যোতি সেলিম আৰু সুলেমান মাৰ্চেণ্টৰ সুৰৰ যাদুৱে ডিব্ৰুগড়ৰ আকাশ বতাহ কঁপাই তুলিলে। কিন্তু কনচাৰ্টটোৰ আটাইতকৈ আৱেগিক আৰু আকৰ্ষণীয় মুহূৰ্ত আছিল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ তেওঁলোকে জনোৱা বিশেষ সন্মান। জুবিনৰ গীতেৰে মোহিত কৰিলে সেলিম সুলেমানে। অনুষ্ঠানৰ মাজভাগত সেলিম মাৰ্চেণ্টে যেতিয়া জুবিন গাৰ্গৰ নাম ল'লে তেতিয়া সমগ্ৰ অনুষ্ঠানটো হাত চাপৰিয়ে ৰজন জনাই উঠিল। সেলিমে ক'লে, অসমৰ যিজন শিল্পীৰ কণ্ঠই সমগ্ৰ ভাৰতক মোহিত কৰিছে সেই জুবিন গাৰ্গ আমাৰ অতি আপোন। ইয়াৰ পিছতেই সেলিম সুলেমানে আৰম্ভ কৰিলে জুবিনৰ সেই কালজয়ী অসমীয়া গীত মায়াবিনী ৰাতিৰ বুকুত। বলিউডৰ শিল্পীৰ মুখত অতি নিভাঁজ অসমীয়া উচ্চাৰণে এই গীতটো শুনি উপস্থিত ৰাইজ আচৰিত হোৱাৰ লগতে আৱেগিক হৈ পৰে। হাজাৰ হাজাৰ দৰ্শকে তেওঁলোকৰ সৈতে একেলগে সুৰ মিলাই এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে। ইয়া আলীৰ মাদকতা কেৱল অসমীয়া গীতেই নহয়, জুবিন গাৰ্গক ৰাষ্ট্ৰীয় পৰ্যায়ত এক সুকীয়া পৰিচয় দিয়া বলিউডৰ ছুপাৰহিট গীত ইয়া আলীৰ পৰিৱেশন কৰি সেলিম সুলেমানে মঞ্চত যেন জুই লগাই দিলে। গেংষ্টাৰ চিনেমাৰ এই গীতটোৰ যি উন্মাদনা সেয়া ডিব্ৰুগড়ৰ কনচাৰ্টত পুনৰবাৰ দেখিবলৈ পোৱা গ'ল। সেলিমৰ শক্তিশালী কণ্ঠ আৰু সুলেমানৰ সংগীতৰ যাদুৱে সকলোকে নৃত্য কৰিবলৈ বাধ্য কৰিলে। এই অনুষ্ঠানে প্ৰমাণ কৰিলে যে সংগীতৰ কোনো ভৌগোলিক সীমা নাই। মুম্বাইৰ পৰা অহা শিল্পীয়ে অসমৰ এজন পুৰুষা শিল্পীক যি ধৰণে শ্ৰদ্ধা নিবেদন কৰিলে সেয়া অসমীয়া সংগীতপ্ৰেমীৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সেলিম সুলেমানৰ এই উদাৰতা আৰু জুবিনৰ প্ৰতি থকা তেওঁলোকৰ ভক্তি দেখি ছ'চিয়েল মিডিয়াত এতিয়া প্ৰশংসাৰ জোৱাৰ উঠিছে। মুঠৰ ওপৰত ডিব্ৰুগড়ৰ এই কনচাৰ্ট কেৱল এটা অনুষ্ঠান হৈ নাথাকিল, ই পৰিণত হ'ল অসমীয়া আৰু বলিউড সংগীতৰ এক সুন্দৰ মিলনভূমিত। We love you, Zubin Garg. Ya Ali, Ya Ali, Raham Ali, Ya Ali. मेरे यार की कुर्बान हो सभी, जुबिन गार्ग पे सब कुर्बान है।